ওই দরজাত উলমি উলমি হাত চাত বিষাই গৈছেগে। ওই পুতুকন, ওই বাঘটো গল নে কি হয়? নাই যোৱা কি যে হব আজি দেই। সঁচাকে দেই, ও কেলে যে আহিছিল আজি তহঁতৰ ঘৰলে, এই বাঘটোনো এতিয়াহে আহিবলৈ পালে নে? আৰু অকমান পিছতকে অহাহেঁতেনো হয়। মোৰ যে এখন হাতে ধৰি উলমি উলমি হাত চাত বিষাই গৈছে। কেনেবাকে হাতখন চিকি যদি তলত সৰি পৰো, আইও কৃষ্ণ, ভাবিলে ভয় লাগে সেই চোৱা কথা। ওই কণপিত, ক'ত ভৰিটো হিলাই আছ? ওই কেনেবাকে জাপ মাৰি ধৰিব লাগিলে ভৰিটোকে লৈ যাব, গম পাবি আকৌ। সেই মুনুকণ, ওই কেলে হিলা হিলি জপিয়া জপিখন কৰি আছ? সেইটোৱে কেনেকে মাথা ঘূৰাই ঘূৰাই চাই আছে দেখিছ নাই? বাঘে হেনো বোলে 12 ফুট জপিয়াই বুলি কোৱা শুনিছো। ওই কেনেবাকে জাপ মাৰিব লাগিলে আমাৰ গোটেইকেইটাকে একে জাপে লৈ যাব, গম পাবি বাপেকে। ওই ভয় খুৱাই নিদিবি, ওই ভয় খুৱাই নিদিবি। ওই যেনে তেনে দৰজাখনত হাতকেইখনে ধৰি আছো। ওই ভয়ৰ চোতত কলিজা হিলিব লাগিলে তলত ধাপুচকে পৰিম। ওই পুতুকন, মুনুকন, ফটাকানি, ওই এনেকে উলমিয়ে থাকিবি নে কিবা এটা ব্যৱস্থা কৰিবি? ব্যৱস্থা কৰাৰ কথা কৈছ? মোৰ কেনেকুৱা ভয় লাগিছে মইহে গম পাইছো। বাঘটোৱে কেনেকে দেখিছ নাই মাথাটো হিলাই হিলাই চাই আছে। ঐ, বাঘটো আজি ওলাই নাযাব নেকি বাৰু? জানো দেই জহনীটোৱে কি কৈছে ইমান দেৰি, গুচি গলেও হয়। ওই পুতুকন, তই বাৰু ওপৰত বৰ মজাকে বহি ললি, আমি গিটাহে উলমি উলমি মৰিছো। পুতুকনে একে জাপে একদম ওপৰত বহি ললে, ওই ইহে মজা মাৰিছে। ওই পুতুকন, ওই বাঘটোৱে কি কৈছে ন, মই যে তললে চাবও নোৱাৰো। ওই কণপিত, ওই মোৰো একে অৱস্থা, ময়ো তললে চাব নোৱাৰো। বাঘটোৱে কি কৈছে মই গমেই পোৱা নাই। এই ৰ যাব চাগে, মাথাটো হিলাই হিলাই যেনি তেনি চাই আছে, কিনো কৈছে ইহে জানে আৰু অকমান দেৰি ধৈৰ্য ধৰি ওলমি থাকচোন, তাকো খাবলৈ নেপালে এনেও সি গুচি যাবগে। ঐ, আমাৰ 4টাৰ ভিতৰত যদি এটা কেনেবাকে বাঘটোৱে খাই পেলাই কি হব বাৰু? ঐ মুনুকন, ঐ নকবি, নকবি। ঐ তেনেকুৱা অমংগলীয়া কথাবোৰ হকে নহকে বকি নাথাকিবি। আমাৰ পাপাটো দেখিছ নাই, আনকালে আকৌ ঘৰৰ ডালেই কলেও নাযায়, আজিনো কলে গ'ল, ককাও নাই পাপাও নাই, পাপাহে তহাহেঁতেনো কিবা এটা কৰিব পৰা হলহেঁতেন। ঐ পুতুকন, ঐ যি হলে হক নহলে বাঘটো পিঠিতে জাপ মাৰি দিও নেকি? কি বহি পৰিলে বুলি ভয় খাই ল মাৰে নেকি? ঐ জহনী যোৱা, মৰিব খুজিছ হা, মৰিব খুজিছ? বাঘটো পিঠিত জাপ মাৰি দিলে সি পলাব নে? ঐ উল্টাই ধৰি কাটুক কাটুক খাই পেলাব। ঐ মুনুকন, ঐ উলুটা পুলুটা কাম নকৰিবি, নকৰিবি। অকমান ধৈৰ্য ধৰি ওলমি থাকচোন। ওলমি থকা কথা কৈছ? ঐ ওলমোতে হাতৰ বাউসি ছিগি যাওঁ হৈছেগে আৰু। মোৰো একেই, কোনোমতেহে ধৰি আছো, কেনেবাকে যদি হাত স্লিপ খাই তলত পৰিবলৈ হয়, আইও কৃষ্ণ, তহঁতৰ ইয়ালে অহা ঘৰতো কোনেও গম নাপায়। ইয়াতে যদি মোক বাঘে খাই পেলাবলৈ হয়, মোক কোনোবাই অপহৰণ কৰি নিলে বুলি গোটেইখন বিচাৰি ফুৰিব। টেনচন নলবি অ কণপিত, টেনচন নলবি, আমি গিটা আছো নহয়, তোক কেনেবাকে খাই পেলালো ঘৰত গৈ খবৰটো দিমগে তো। কি? তহঁতি গিটাই মানে মোক খাই পেলোৱাটোৱে চিন্তা কৰি আছ? মই মৰিলে মানে তহঁতি মানে ভাল পাও? আহা, কণপিত মানুহ মাৰিবি দেই, কান্দিছ কিয় হা? কান্দিছ কিয় সুধিবলৈ আহিছ? পুতুকনে দেখা নাই কি বুলি কলে? হেই তেৰিকা এইটো, ঐ ঘপককে কথা খা ওলাই গল, চকু পানী বন্ধ কৰচোন, বন্ধ কৰ, কিনো কন্দা কথাখন কৰি আছ? হয় পাই, এনে বাঘডালৰ কাৰণে মাথা চাথা বেয়া হৈ আছে, আকৌ তই কি কন্দা কথা আৰম্ভ কৰিছ? মনে থাক। কন্দা কথা আৰম্ভ কৰিছ বুলি কবলৈ আহিছ? মোৰ জেগাত তই থকাহেঁতেনহে গম পালিহেঁতেন অন্তৰত কিমান ঘাটুককে দুখ লাগি গৈছে। হ'ব দে, ঐ কন্দা কথাখন বন্ধ কৰা এতিয়া। বাঘডালে দেখা নাই কেনেকে মাথা ঘূৰাই মানুহ চাই ফুৰিছে? কেনেবাকে তোৰ চকু পানী এটোপা বাঘটোৰ গাত পৰকগে, তাৰ পিছত চাবি খেল। ঐ তোৰ চকু পানী বন্ধ কৰ, কেনেবাকে চকু পানী গৈ বাঘৰ গাত পৰিব লাগিলে বৰ ডাঙৰ কথা হব আকৌ। হে? ঐ বাঘৰ গাত চকু পানী পৰিলে আমাক খাই পেলাব নেকি? খাই পেলাবতো আকৌ। খাই পেলাবতো আকৌ। এতিয়া আমি ওপৰত উঠি আছো বুলি গম পোৱা নাই কাৰণেহে। কি? সঁচাকে কৈছ নি? বাঘটোৱে মানে আমি যে ওপৰত ওলমি আছো বুলি গম নাই পোৱা? নাই পোৱাতো আকৌ। সি যদি আমি ওপৰত আছো বুলি গম পালেহেঁতেন ওপৰলে চালেহেঁতেন। এতিয়া সি কিবা ওপৰলে নাই চোৱা নহয়, ইপিনে সিপিনে ঘূৰি পকি চাইডলেহে চাই আছে। কি? তই সঁচাকে কৈছ নে? মই মিছা কৈছো বুলি ভাবিছ যদি মুনুকনক সোধ। মুনুকন, বাঘটোৱে ওপৰলে চাই আছে নে ঘূৰি পকি চাইডলে চাই আছে কৈ দেচোন ইয়াক। সঁচাকে কৈছে, সঁচাকে কৈছে। বাঘটোৱে ওপৰলে চাই থকা নাই নহয়, ডিঙিডাল ঘূৰাই চাইডলেহে চাই আছে। অকমান টাইম ধৈৰ্য ধৰচোন, চাবি বাঘটো নিজে ওলাই গুচি যাব। মুনুকন, মই স্লিপ খাই হৈ পৰিলো। খালে, মোক খালে। কণপিত, এইডালক কি হল আকৌ? জানো কি হল এইডাল? দিনতে সপোন দেখিছে হপাইচোন। কোলা চশমা পিন্ধি আহি সি আজি দিনতে স্কুলত সপোন দেখিছেহি নেকি? উঠাই দে তাক। পুতুকন, ছাৰ আহিব এতিয়া, কি খালে মাৰি আছ?
ঐ খালে ঐ মোক খালে ঐ কণপিটো ঐ জোকা এটা মাৰি উঠাই দে ছাৰে আহি পাবহি লাগিলে সপোন দেখি থকা জেগাতে পিঠি ফালিব তাৰ ইমানকে মাতি আছো দেখা নাই হাৰে নেপায় ঐ পুতুকণ ঐ কত সপোন দেখি আছ ছাৰ আহিব এতিয়া উঠ টিক ঐ পাপা আহিলে ঐ বাপেৰে নাই অহা ছাৰ আহিব কৈছো এতিয়া বাপৰে বাপ ঐ ফটাকানি বৰ সাংঘাতিক সপোন এটা দেখি আছিলো নহয় মই এতিয়া ঐ গম পাইছো সপোন দেখি আছিলি বুলি যিহে খাব এতিয়া খালে চিঞৰি আছ কি সপোন দেখি আছিলি ঐ বৰ সাংঘাতিক সপোন এইটো সপোনৰ কথা ঐ শুনিলে তহঁতি তেনে চেনে হাগি যাবি ঐ দিনতে তই ইমান ডেঞ্জাৰে সপোন দেখি গলি নে তো আৰু ঘৰত হলো বেলেগ কথা স্কুলত আহিনো মানুহে সপোন দেখে নে কালি ৰাতি তই ক'ৰবাত চুৰ খেদিবলৈ গৈছিলি নেকি হেই এইকেইটা তিয়া আবুল তাবুল বকি আছ মেন কাহিনীটো শুনিল না আগত গুড মৰ্নিং ছাৰ মৰ্নিং ঐ পুতুকনে আজি পুৰা কোলা চশমা লগাই আহিলি যে তোৰ কিবা চকু বেমাৰ হৈছে নেকি ঐ নাই হোৱা ছাৰ আকৌ তেতিয়াহ'লে কোলা চশমা লগাই আহিলি যে ছাৰ ঠাণ্ডা দিনৰ বেলিটো এনেকুৱা জুই ওলোৱা দি ওলাই স্কুললৈ আহি থাকোতে বাটত বৰ ডিষ্টাৰ্ব দিয়ে ভাল ৰাস্তাটো কিবা লাষ্টত গৈ সেই উখুৰা মুখুৰাহে দেখা পাওঁ সেইটো কাৰণে বাপেকে ভাবিলো আজি ছানগ্লাছকে লগাই যাওঁ বুলি লগাই আহিলো আকৌ জানো পাই আমাৰ হলে চকু একো নহয় আকৌ তো মোৰো একো নহয় দেই ঠাণ্ডা দিনৰ ৰ'দটো মোৰ আকৌ ভালহে লাগে তাকে নকয় কবি কি এতিয়া তহঁতৰ থাকিলেহে ছানগ্লাছ লগাবি হ'ব লগাই আহিলি আৰু এতিয়া খুলি থ নহলে সেইযোৰ পিন্ধি থাকিলে আখৰকে নেদেখিবি কথাটো মই এতিয়াহে গম পাইছো ই আজি ছানগ্লাছ লগাই অহাৰ কাৰণে দিনতে সপোন দেখিলে আকৌ হ'ব ইমানো দাঁত উলিয়াব নালাগে কিতাপ উলিয়া এতিয়া পিতাই ইমান দেৰি কৰিছনে আহ আকৌ সোনকালে আমাৰ পিতাইটো নহয় মানে কৰবালে যাবলে ওলালে সদায় মানে ওলাই কৰি ৰৈ থাকিব লাগিব কিনো কৰি থাকে ভিতৰতে ধৰিবই নোৱাৰো দেই জহনি মৰা কেলে চিঞৰ বাখৰখন লগাই আছ কি কেলে চিঞৰ বাখৰ লগাই আছ বল আকৌ নেযাও নেকি সময় ৰখি নাথাকে নহয় কিবা ঠাণ্ডা দিনৰ বেলিহে 4:09 বাজোতে বেলি লুকাবই সোনকালে ঘূৰি অহা কথা আছেতো আহ পতা ৰ ইমানো দেৰি হোৱা নাই নহয় ঘৰৰ কামখিনি নকৰাকে যাওঁ বুলিলে যাব নোৱাৰিতো 1 মিনিটমান ৰহ কাম এটা আছে মই হাউতকে কৰিম আৰু আহিম থেইত তেৰিকা এনেকুৱাতে মোক খং উঠি যায় আকৌ পালোৱান বাইক চাই কুলিয়াই একেবাৰে ৰেডি হৈ আছ যে কৰবালে যাও পেটুৱা কাইদ কলে নোযাব হয় পিতাই ভাগৰ হেনো পেহীহঁতৰ ঘৰলে যাবলৈ মন গৈছে ময়ো বোলো বল তেতিয়াহ'লে হাউতকে গৈ আহো খবৰটো দিলি নাই খবৰটো কি খবৰ এইটো বোলো পেহীহঁতৰ ঘৰলে যাম বুলি খবৰটো দিলি নে নাই দিয়া পিছে সেইটো খবৰ দিলো আজিকালি আকৌ মানুহৰ নহলে সময়ৰ বৰ টনাটনি নহয় থাকিবও পাৰে নাথাকিবও পাৰে সেইটো কাৰণে যোৱাৰ আগতে ফোনটো কৰি খবৰটো দি ললো আমি যাম বুলি ভালে কৰিলি দে আজিকালি নহলে খবৰ নিদিয়াকে মানুহৰ ঘৰলে মানুহ গলে পাবলেকে টান পিছে হেৰি নহয় পালোৱান তহঁতি যোৱা গম পাই কি ঠিক কৰিছে হয় বহু দিনৰ মূৰত যাম যে ৰাজহাঁহ এটাকে ঠিক কৰিছে বোলে আকৌ বোলে পেহাইহে পুখুৰীত জাল মাৰি 3 কেজি চাইজৰ বৰালি এটাও ধৰি আনি থৈছে মজা পালোৱান বল তোৰ পেহীয়েৰৰ ঘৰত তেতিয়াহ'লে হাঁহে বাঁহে এসাঁজ ভালকে দি থৈ আহোগে বহুত বছৰ হলে ৰাজহাঁহৰ মাংস দেখিয়ে পোৱা নাই তোৰ জহতে পেহীয়েৰহঁতৰ ঘৰতে 200 পোৱামান চুবাই থৈ আহোগে বৰালি মাছৰ নামটোহে শুনি পাওঁ আজিকালি বৰালি মাছ দেখিয়ে নেপাওঁ গাঁৱৰ ঘৰত গৈ বৰালি মাছে তেতেলিয়ে জোল বনাই একদম টপ এথালিত দবাই থৈ আহোগে বল আজি পেটুৱা কাইদ আপুনি তেনেকে যাওঁ বুলি কলে আমাৰ লগত যাব নোৱাৰিব নহয় কেলে বাইকখনতচোন 2টা যাব পাৰিমহে পিতাইও যাব নহয় পিতায়ে মই 2টা হলোৱেচোন আপুনি ক'ত উঠিব তাতে আপোনাৰ চাইজটো যিহে ডাঙৰ জহনি মৰা তই নিম বুলি কলে হল মোৰ ভাগৰ 4-চকীয়াখন এনে পৰি আছে নেকি সেইখনকে লৈ আনোগে নহলে কি কৰা যায় মানুহটো বৰ লোভিয়া টাইপৰ দেই 4-চকীয়াখনকে আনোগে বুলি কৈছে বাৰু পিছত বিএছিত তেলটো ভৰাই পইচাটো দি দে বুলি নকয়তো পালোৱান পেটুৱা কাইদ কওক অকলে মুখৰ ভিতৰতে ভুনাই কি ভাবিছ হা তাকেহে পেটুৱা কাইদ 4-চকীয়াখন নিলেও আকৌ তেল ভালেমান ভৰাব লাগিব নহয় পকেটত পইচাও নাই 200 টকা এটা আছে ভাবিছিলো বাইকতে তেলটো ভৰাই গৈ আহিম আপোনাৰ সেইখনত আকৌ 200 টকা তেলে নচলিব নহয় জহনি মৰা বৰালি মাছৰ জোল ৰাজহাঁহৰ মাংস খাবলে পালে তই কেলে তেল ভৰাব লাগিছে 200 টকাটো মোকে দি দিবি লগত 300 টকা এটা মিলাই 500 টকা কৰি মই তেলটো ভৰাই দিম
তুই এখন বাসন্তী ভৰাই থ মোৰ সেইখন লৈ আহোগে বহুত দিন হ'ল ৰাজহাঁহ মাংস বৰালি মাছৰ জুতি নোলোৱা চান্সটো পাইছো যেতিয়া ডান্সটো মাৰি থৈ আহোগে ৰ মা কচম এইটো এটা বৰ ডেঞ্জাৰ মানুহ দেখিলো দেই ঐ ৰাজহাঁহ মাংস বৰালি মাছৰ নাম শুনিবলেহে পালে ঐ আমাৰ পকৰতে ওলমিলে চে 200 টকা আছে বুলি কৈ ভুলে কৰিলো 100 টকাহে আছে বুলি ক'ব লাগিছিলে মোৰ তেতিয়াহ'লে এই বাসন্তীখন ভৰাই থোৱাই ভাল হ'ব বহুত দিনৰ মূৰত পেহীহঁতৰ ঘৰলৈ যামতো অলপ গপচত গ'লে নিজকো ভাল লাগিব এইখন ভৰাই চশমা টচমা লগাই লওঁগে ৰ হেল্ল' গাইজ ভিডিঅ'টো আজিলে ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা মাৰি লগতে কমেণ্ট এটা মাৰি দিবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই